Suhan Live Top 10 বাতৰিলৈ স্বাগতম। মিক্সড মাৰ্শাল আৰ্টছ কিংবদন্তি খেলুৱৈ জন জনছৰ অৱসৰ ঘোষণা UFC-ৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ খেলুৱৈগৰাকীৰ। তোমালোকে আৰম্ভ কৰিলা, আমি শেষ কৰিম। যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সকিয়নি ইৰাণৰ। ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ যাত্ৰীবাহী ফেৰীৰ অঘটন, দলঙৰ খুঁটাত খুন্দা মাৰে MV ইন্দ্ৰ নামৰ ফেৰীখনে, কথমপি ৰক্ষা পৰে ফেৰীখনৰ যাত্ৰী। পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ NIA-ৰ। ধৃত দুজন হ'ল পাৰভেজ আহমেদ আৰু ৱাছিৰ আহমেদ চুথাৰ। ইৰাণত আক্ৰমণৰ পাছতে আমেৰিকাত হাই এলাৰ্ট জাৰি, ঠায়ে ঠায়ে অতিৰিক্ত সেনাবাহিনী মোতায়েন। বিজেপিৰ প্ৰাথমিক সদস্য 14 কোটি অতিক্ৰম। দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সংগঠন BL সন্তোষৰ সামাজিক মাধ্যমত পোষ্ট। মাজ আকাশত হট এয়াৰ বেলুনত জুই লাগি ভয়ংকৰ ঘটনা, 8জনৰ মৃত্যুৰ বিপৰীতে আহত হৈছে বহুত। 13,100 ফুট উচ্চতাত জুয়ে আৱৰি ধৰে 21জন লোক থকা বেলুনটোত ব্ৰাজিলৰ এয়া ফ্ৰায়া গ্ৰেণ্ডে চহৰত সংঘটিত হৈছে। গৌৰৱ গগৈৰ দৰে তথাকথিত হিন্দুৱে গো মাংস স্পৰ্শ কৰিব পাৰে, আমি বিজেপি RSSৰ কোনো ব্যক্তিয়ে গো মাংসলৈ চাবও নোৱাৰো, এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। এতিয়াৰ পৰা মাত্ৰ 45 দিনলৈ সংৰক্ষণ কৰি ৰখা হ'ব নিৰ্বাচনৰ ফটো ভিডিঅ'। নিৰ্বাচনৰ ফটো ভিডিঅ' সংৰক্ষণৰ সময়সীমাক লৈ নিয়ম সলনি নিৰ্বাচন আয়োগৰ। হাইকোৰ্টৰ ৰায়ৰ পাছতো APSCৰ কেলেংকাৰী একাংশ অভিযুক্তই হেৰুৱাব লাগিব চাকৰি। প্ৰবেশন পিৰিয়ডত গ্ৰেপ্তাৰ হোৱা APS বিষয়া নাপাব চাকৰি, আদালতৰ নিৰ্দেশ মৰ্মে প্ৰস্তুত চাকৰি হেৰুৱাবলগীয়া বিষয়ৰ তালিকা। আৰু এয়া আছিল আজিৰ সুহানা লাইভৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।